চ' বহুদিন পিছত ভিডিঅ'লৈ আহিলোঁ। আমি এটা ভাৰ্জাৰ লাষ্ট কৰিছিলোঁ, তাৰপিছত ভালেকেইদিন পিছত ভিডিঅ'লৈ আহিব লগা হ'ল, বা ভালেকেইদিন পিছত লেকচাৰ দি আছোঁ বা ক্লাছ কৰি আছোঁ। তো ইয়াতে লাষ্ট যে আমি ভাৰ্জাৰ কৰিছিলোঁ, কৰাৰ পিছত এটা কথা আছিলে যে আমাৰ টোটাল 7খনমান এপিছড হ'ব, 7খনমান আমাৰ পাৰ্টছ হ'ব। তাৰে 5টা থাকিব এক্সপ্লেনেশ্যন, লগতে 2টা থাকিব কুৱেশ্যন এণ্ড এনচাৰ। কিন্তু লাষ্ট আমি 6খন পাৰ্ট কৰিলোঁ। কুৱেশ্যন এনচাৰৰ এটা পাৰ্ট হ'ল, আৰু বাকী আমাৰ এক্সপ্লেনেশ্যনখিনি গোটেইখিনি শেষ হৈছে। তো আমি কুৱেশ্যন এনচাৰ এতিয়ালৈকে এটা পাৰ্ট দিছোঁ ভাৰ্জাৰ চেপ্টাৰৰ পৰা। বাকী আৰু এটা চেপ্টাৰ আৰু এটা পাৰ্ট দিব কথা আছিলে, কিন্তু দিওঁ নে নাই সেইটো এতিয়ালৈকে ডিচিশ্যন লোৱা নাই বা তেনেকৈ ভবা নাই। যদি নোটছ লাগে বা নোটছৰ কাৰণে আপোনালোকে তেনেকৈ ভাবিছে, তেতিয়াহ'লে ৱেবছাইটত পাই যাব। আৰু যদি ভিডিঅ' লেকচাৰ বা কুৱেশ্যন এনচাৰ ডিছকাশ্যন কৰিব লাগে, তো এইটো পিছত কৰিম। এতিয়া আৰু ইচ্ছা নাই এইটো চেপ্টাৰ লৈ ডিছকাশ্যন কৰিবৰ কাৰণে, কাৰণ নতুন চেপ্টাৰ গোটেইকেইটা পঢ়ি আছে। জাষ্ট আমাৰ 3টা চেপ্টাৰহে বৰ্তমানলৈকে কমপ্লিট হ'ল, বাকী কেইটাতো এতিয়াও এক্সপ্লেনেশ্যন কৰাই নাই। তো সোনকালে ভাবি আছোঁ যে যিহেতু আমাৰ জুলাই মাহ আহিয়ে গ'ল, আৰু শেষ দিব লাগিব বস্তুখিনি, পৰীক্ষাৰ ভালেকেইদিন আগতে শেষ দিব লাগিব। তো এইখিনি কুৱেশ্যন এনচাৰ লাগিলে আমি পিছত ডিছকাশ্যন কৰি দিম, বৰ্তমানলৈকে আমি এক্সপ্লেনেশ্যনখিনি ৰাখিম। তো আজি লৈ আহিছোঁ আৰু নেক্সট যোনটো চেপ্টাৰ 4 আছিলে, অল্টাৰনেটিভ ইংলিছৰে হয়, হাৰমনি কিতাপৰ। আৰু এইটো হ'ব আমাৰ দ্য মাৰ্টাৰ্ছ কৰ্ণাৰ, নতুন চেপ্টাৰ হয়, যোনটো আমাৰ লিখিছিলে আৰ কে নাৰায়ণ, ৰাচিপুৰম কৃষ্ণস্বামী নাৰায়ণ আছিলে। তো তেওঁ লিখিছিলে। তো আমি এইটো চেপ্টাৰটো এক্সপ্লেইন কৰিম লাহে লাহে। কেইটামান পাৰ্টছ ইয়াতে হ'ব, কেইটামান হয়তো এপিছড ইয়াতে হ'ব। তো আপোনালোকে গোটেই এপিছডখিনি চাব। আৰু যদি পিছৰ এপিছড যেনেকৈ হয়তো আপোনালোকৰ নিউজ টিভিত এপিছড 2 বা পাৰ্ট 2 আহিব পাৰে, বা পাৰ্ট 3 আহিব পাৰে নিউজ স্পীডত, বা ইউটিউব চেনেল যোনটো কি আছে আমাৰ হোম স্ক্ৰীন আছে। তো তো সেই গোটেই বস্তুখিনি পাব হ'লে এটা কাম কৰিব, আমাৰ যোনটো ইউটিউব চেনেল আছে বা যোনটো চেনেলত আপোনালোকে কথাবিলাক শুনি আছে বা দেখি আছে, তো সেই চেনেলৰ প্লেলিষ্টত গ'লে কিন্তু চব বস্তু পাই যাব। একেবাৰে কাপ অফ টিৰ পৰা গোটেই বস্তুখিনি আমি ইয়াতে আপলোড কৰি দিম, বা পৰৱৰ্তী সময়ত যোনবিলাক আমাৰ চেপ্টাৰ ডিছকাশ্যন হ'ব, সেইবিলাকো কিন্তু আমি তাতে আপলোড কৰি দিম। তো কথা বহুত পাতিলোঁ, আমি অলপ চেপ্টাৰৰ ফালে মন দিওঁ। তো ইয়াতে আপোনালোকে স্ক্ৰীনত দেখাই পাইছে, ডাঙৰ ডাঙৰকৈ এটা বস্তু আহিছে, সেইটো হ'ল ছাবস্ক্ৰাইবৰ কথা। যদি তেনেকুৱা দয়া মায়া লাগে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি নকৰে যে নকৰোঁ, তেতিয়াহ'লে নকৰিলে নাই আৰু কথা। আৰু নোটছ পাব হ'লে এইটো ৱেবছাইটত যাব লাগিব, literaturfoundation.blogspot.com। ইয়াতে নোটছ আপোনালোকে গোটেইখিনি পাই যাব, গোটেইকেইটা চেপ্টাৰৰ নোটছ পাই যাব। তো আমি লাহেকৈ চেপ্টাৰৰ ফালে আগবাঢ়ি যাওঁ। তো চেপ্টাৰত আগবাঢ়ি যোৱাৰ আগতে আমি অলপ এবাউট দ্য অথৰটো চাই ল'ম। ইমানো নাচাওঁ, অলপ চাম। তেওঁৰ লিটাৰী ৱৰ্কছবিলাক অলপ চাম, তেওঁৰ আমি এৱাৰ্ডছখিনি অলপ চাম, আৰু তেওঁ একচুৱেলি ক'ৰ পৰা হয়, তো সেই বস্তুবিলাক অলপ চাম। তো চেপ্টাৰৰ নাম হ'ল দ্য মাৰ্টাৰ্ছ কৰ্ণাৰ। আৰু এই মাৰ্টাৰ্ছ কৰ্ণাৰৰ যোনটো জাষ্টিফিকেশ্যন, এইটো আমি পিছত কৰিম, যে একচুৱেলি মাৰ্টাৰ্ছ কৰ্ণাৰ চেপ্টাৰটোৰ নাম কিয় হৈছে, বা টাইটেলটো জাষ্টিফাইড হয়নে নাই, টাইটেলটো কিয় মাৰ্টাৰ্ছ কৰ্ণাৰ হ'ল, মাৰ্টাৰ্ছ কৰ্ণাৰ ইয়াৰ ভিক্টিমটো কোন হ'ল, একচুৱেলি মাৰ্টাৰটো কোন আছিলে, কৰ্ণাৰটো কেনেকৈ হ'ল। তো এই গোটেই বস্তুখিনি আমি টেক্সটত ডিছকাশ্যন কৰি থাকিম। তো এতিয়ালৈকে আমি চেপ্টাৰটো গম পাইছোঁ, দ্য মাৰ্টাৰ্ছ কৰ্ণাৰ। তো মই অলপ কৈছোঁ, মাৰ্টাৰটো আপোনালোকে গম পায়, যোনটোক আমি শ্বহীদ বুলি কওঁ, যোনে আমাৰ শ্বহীদ হয়, তেওঁক আমি মাৰ্টাৰ বুলি কওঁ। তো ইয়াতে তাৰে এটা কৰ্ণাৰৰ কথা কৈছে, এটা প্লেচৰ কথা কৈছে। শ্বহীদৰ কিবা এটা কৰ্ণাৰৰ কথা আহিব আমাৰ চেপ্টাৰত, যদি আমি ডিছকাশ্যন কৰিম, বস্তুখিনি বুজাই দিম। ইয়াতে আমাৰ কেৰেক্টাৰ সম্পৰ্কে এটা জানিব লাগিব। তো পলিটিকেল ৰাইট এটা আহিব, যাৰ কাৰণে মাৰ্টাৰ্ছ কৰ্ণাৰটো চেপ্টাৰটো আমাৰ নাম দিয়া হৈছে, বা টাইটেলটো আহিছে। আৰু টোটালি জাষ্টিফাইড টাইটেল হয়, কেনেকৈ জাষ্টিফাইড হ'ল এইটো চেপ্টাৰ বহাই দিলে বুজি পাব। তো এইটো আমাৰ এটা প্ৰ'জ হয়, আৰু ইয়াৰ অথৰ আছিলে আৰ কে নাৰায়ণ। আছিলে। তো ইয়াৰ ফুল ফৰ্মটো হ'ল ৰাচিপুৰম কৃষ্ণস্বামী নাৰায়ণ যোনটো। তো মই ইয়াতে ফুল নেমটো দি দিছোঁ, নামটো অলপ বেছিয়ে ডাঙৰ হয়। তো অলপ যদি মই চাই লওঁ, আৰ কে নাৰায়ণ, তেওঁৰ মৃত্যুৰ চনটো লগতে জন্ম চনটো দিয়া আছে, ৱাজ ওৱান অফ ইণ্ডিয়াছ most educated, celebrated English language writers. So he was an
an Indian writer and the most celebrated Indian writers. Okay, he was one of the most celebrated Indian writers. Um, কি বুলি কম, he was a renowned writer in English from India. Yes. তো কি আছিলে most celebrated writer আছিলে, renowned writer আছিলে. So he was a famous writer. আৰু ক'ৰ পৰা আছিলে, ইণ্ডিয়াৰ পৰা আছিলে, and especially he belonged to the South Indian parts or South Indian states. আমি যদি কওঁ তামিলনাডুৰ কথাটো অলপ অলপ বেছিকে আহিব। তো তেওঁ সাউথ ইণ্ডিয়াৰ পৰা আছিলে। তো celebrated বা renowned আমাৰ কি হয়, ইংলিছ ৰাইটাৰ হয়। So his full name was Rasipuram Krishnaswamy Iyer Narayan Swamy. তো ইয়াতে আপোনালোকে গোটেই ডাঙৰ নামটো আপোনালোকে চাব পাৰে, ফুল নেমটো কি আছিলে। তো যদি আমি শৰ্টকাটত RK নাৰায়ণ বুলি কওঁ, ফুল নেমটো কিন্তু এইটোৱে আছিলে। So he is best known for creating the fictional South Indian town Malguri. আৰু ইয়াতে তেওঁ especially best known আছিলে, তেওঁ especially recognized আছিলে. He gained name and fame for his fictional South Indian town because he created a fictional town. Fictional means fanciful, which is not real. যোনটো আমি ক্ৰিয়েটিভটা বুলি কওঁ বা ইমাজিনাৰী, yes, not creative but imaginary. ক্ৰিয়েটিভটো হ'বই লাগিব, নহ'লে এনেকে ইমাজিনেশ্যন এটা নাহিব, ক্ৰিয়েটিভিটি থাকিবই লাগিব। তো সেই কথাটোৱে মানে কি আছিলে, এইটো আচলতে ইমাজিনাৰী এটা নাম, ফিকশ্যনেল এটা নাম হয় বা এটা ফেঞ্চিফুল নাম হয়, আৰু সেই নামখন হ'ল মালগুৰি। মালগুৰি ডেইজ নামৰ তেওঁৰ কিতাপ এখন আছে। তো এইটো সাউথ ইণ্ডিয়ান এটা টাউন হয়। তাৰমানে এই টাউনটো ইন ৰিয়েলত এক্সিষ্ট নকৰে, এইটো এটা ফিকশ্যনেল টাউন হয়, টোটালি গল্পত বনোৱা এটা টাউন হয়। যোনটোৰ কাৰণে একচুৱেলি RK নাৰায়ণ কি হয়, ফেমাছ হয়। যোনটো টাউনৰ কাৰণে কি ফেমাছ হয়, আপোনালোকে নাভাবিব এইটো টাউন ৰিয়েলত আছে, এইটো টাউন কিন্তু ৰিয়েলত নাই, এইটো ফিকশ্যনেল টাউন হয়। So which যোন টাউনখনে কি কৰিব, serves as a setting for many of his novels and short stories. আৰু তেওঁৰ নভেলৰ, তেওঁৰ উপন্যাস বা যোনবিলাক চুটি গল্প শৰ্ট ষ্টৰিজ আছে, তো সেই নভেলছ আৰু শৰ্ট ষ্টৰিজ বিলাকৰ যোনটো ছেটিং, মানে ছেটটো ক'ত হৈছিলে, লোকেশ্যনটো কি, সেই লোকেশ্যনটো কিন্তু মালগুৰি ডেইজ আহিব। চাপ'জ এতিয়া ধৰি লৈছো, যদি মই এটা নভেল লিখো, ধৰি লৈছো যে মই গুৱাহাটীৰ উজান বজাৰ বুলি ছেটিং বুলি দিলো। ছেটিং মানে সেই লোকেশ্যনটো ক'ত ছেট কৰা হৈছে, কোনটো লোকেশ্যনত, মানে লোকেশ্যনটো সেই নভেলছ বা শৰ্ট ষ্টৰি বিলাকত হাইলাইট কৰা হৈছে, সেইটোকে ছেটিং বুলি কওঁ। ছেটিং মানে কোনো এটা স্পেচিফিক প্লেচ, যোনটো প্লেচ কোনো এটা ড্ৰামা, কোনো এটা নভেল বা শৰ্ট ষ্টৰি দেখুওৱা হয়, সেইটোক আমি ছেটিং বুলি কওঁ। যেনেকে ইয়াৰ আগতে আমি পাইছিলো, যেনেকে এ কাপ অফ টিটো, এইটোৰ ছেটিং আছিল লণ্ডন। তাৰমানে এইটো লণ্ডন ছচাইটিটোক পৰ্ট্ৰে কৰা হৈছিলে। তো ঠিক তেনেকাকে আমাৰ যোনটো RK নাৰায়ণ আছে, তো তেওঁৰ মালগুৰি ডেইজটো, মালগুৰি যোনটো টাউন আছে, সাউথ ইণ্ডিয়ান ফিকশ্যনেল নাম হয়। তো এই মালগুৰি টাউনটো বহুত কেইটা নভেলৰ লগতে শৰ্ট ষ্টৰি কি হয়, ছেটিং হয়। মানে বহুত কেইটা নভেলছ বা শৰ্ট ষ্টৰিৰ যোনটো কি আছিলে, মানে লোকেশ্যন আছিলে, সেইটো আছিলে মালগুৰি। আৰু এইটো কিন্তু টোটালি ফিকশ্যনেল এটা টাউন হয়। অলপ পানী খাই লওঁ। এতিয়া তেওঁৰ যদি ৰাইটিং ষ্টাইলটো চাওঁ, দ্য মেজৰ ফিচাৰ্ছ অফ হিজ ৰাইটিং, ফিচাৰ্ছ কি আছিলে, ষ্টাইল কেনেকুৱা আছিলে, তো কেইটামান দিছো মই। যেনেকা চিম্পল আছিলে, চিম্পল ৰাইটিং ষ্টাইল বা চিম্পল ফিচাৰ আছিলে, ইমান কমপ্লেক্সিটিজ নাছিলে ৰাইটিং ষ্টাইলটো। আপোনালোকে যেতিয়া সেই চেপ্টাৰটো পঢ়িব, দ্য মাৰ্টাৰ্ছ কৰ্ণাৰ বুজি পাব কিমান চিম্পল হয়, কিমান ক্লিয়াৰ হয়, এণ্ড গ্ৰেছফুল লেংগুৱেজ। লেংগুৱেজ বিলাকো কি আছিলে, ডেভেলপ লেংগুৱেজ আছিলে, গ্ৰেছফুল লেংগুৱেজ আছিলে। ঠিক আছে, তো চিম্পল, ক্লিয়াৰ এণ্ড গ্ৰেছফুল লেংগুৱেজত সি লিখিছিল। ৰিয়েলিষ্টিক পৰ্ট্ৰেয়াল অফ অৰ্ডিনাৰী ইণ্ডিয়ান লাইফ। আৰু এইটো হ'ল চবতকে ইম্পৰ্টেণ্ট কথা, যে তেওঁৰ যোনটো মালগুৰি ডেইজ আছিলে বা মালগুৰি যোনটো ফিকশ্যনেল টাউন হয়, বা তেওঁৰ ৰাইটিংছত কি হয়, ৰিয়েলিষ্টিক পৰ্ট্ৰেয়াল হয়। তাৰমানে বাস্তৱ জীৱনত মানুহৰ যোনবিলাক ঘটনা ঘটে, বাস্তৱ ছচাইটিত যোনবিলাক ঘটনা ঘটে, স্পেচিয়েলি অৰ্ডিনাৰী ইণ্ডিয়ান লাইফ, আমাৰ ইণ্ডিয়ান লাইফৰ বা ইণ্ডিয়ান মানুহবিলাকৰ, ভাৰতৰ মানুহবিলাকৰ বাস্তৱ জীৱনত বা ভাৰতৰ যোনবিলাক আমাৰ সমাজ ব্যৱস্থা আছে, তো সেই সমাজ ব্যৱস্থাত কেনেকুৱা ঘটনাবিলাক ঘটি থাকে, তো সেই মানুহবিলাকৰ মানে চৰিত্ৰ বা সেই মানুহবিলাকৰ যোনটো
আমি কি কওঁ কেৰেক্টাৰ স্কেচ চৰিত্ৰ অংকন সেইবিলাক কিন্তু হাইলাইট কৰা হৈছে আপোনালোকে ধৰিব পাৰে যে এখন গাঁৱৰ মানুহবিলাকৰ পৰিৱেশ কেনেকুৱা লিটাৰেচি আছে নে নাই সেই গাঁৱৰ মানুহবিলাকে সিহঁতৰ ফাইনেন্সিয়েল কণ্ডিশ্যনছটা কেনেকুৱা বিহেভিয়াৰ কেনেকুৱা মেনাৰ্ছ কেনেকুৱা ৰুলছ এণ্ড ৰেগুলেশ্যনছ কেনেকুৱা তো যেতিয়া আপুনি গাঁওখনত যাব তো সেই বস্তুখিনি কিন্তু আপুনি ধুনীয়াকে গম পাব তো এই যে বস্তুখিনি যে আপুনি গম পাল তেনেকুৱা বস্তু আমাৰ আৰ কে নাৰায়ণে কি কৰিছিলে তেওঁৰ নভেলছ বা শ্বৰ্ট ষ্টৰীবিলাকত ডেছক্ৰাইব কৰিছিল মানে একদম ৰিয়েলিষ্টিক হয় যদিও টাউনখন ফিকচনেল আছিলে কিন্তু ঘটনাবিলাক যোনবিলাক আমাৰ ইণ্ডিয়ান ষ্টেটছ বিলাকত হৈছিল ইণ্ডিয়ান ছ'চাইটি বিলাকত হৈছিল সেই ঘটনাবিলাকেই পৰ্ট্ৰে কৰিছিল বেলেগ নহয় একদম ৰিয়েলিষ্টিক বুলি কৈছে ৰিয়েলিষ্টিক পৰ্ট্ৰেল অফ অৰ্ডিনাৰী ইণ্ডিয়ান লাইফ ইণ্ডিয়ান লাইফ আছিলে ইণ্ডিয়ান ফেমিলিজ বিলাকৰ যোনটো অৰ্ডিনাৰী লাইফ আছিলে কমন লাইফ আছিলে সেইটো কিন্তু আমাৰ আৰ কে নাৰায়ণে পৰ্ট্ৰে কৰিছে বা হাইলাইট কৰিছে বা দেখাইছে তো ইয়াতে যেনেকৈ ডিপ আণ্ডাৰষ্টেণ্ডিং অফ হিউমেন নেচাৰ মানুহৰ নেচাৰৰ ওপৰত সি লিখিছে মানুহৰ নেচাৰ বিলাক কেনেকুৱা হয় তাৰ ওপৰত ডিপ ৰিচাৰ্চ কৰিছে মানুহৰ বিহেভিয়াৰ কেনেকুৱা হয় তাৰ ওপৰত ৰিচাৰ্চ কৰি সেই বস্তুবিলাক কিন্তু সি লিখিছে তাৰমানে ইয়াতে আমি তেনেকুৱা কি বুলি কওঁ ফেবল টাইপৰ নহ'ব কিন্তু ফেবল মানে আকৌ গম পাই যোনটো আমাৰ এনিমেলে মেল কেৰেক্টাৰিষ্টিক থাকে এনিমেলছৰ কাৰ্টুন হ'ব পাৰে বা এনিমেলছৰ ৰাইটিংছ হয় তেনেকুৱা নহয় এই কিন্তু বাস্তৱ জীৱনৰ মানুহবিলাকৰ যোনবিলাক সমস্যা মানুহবিলাকৰ যোনটো এটিটিউড মানুহবিলাকৰ যোনটো ছ'চাইটেল ভেলিউজ সেইবিলাকে কিন্তু হাইলাইট কৰিছে মানুহবিলাক সমাজত কেনেকে বসবাস কৰিছিল সেই বস্তুবিলাক কিন্তু হাইলাইট কৰিছে হিউমেন নেচাৰ এণ্ড ছ'চিয়েল ৰিলেশ্যনশ্বিপছ মানুহৰ যোনটো ছ'চিয়েল ৰিলেশ্যনশ্বিপছ আছিলে মানে যোনটা সামাজিক ৰিলেশ্যন বুলি কওঁ তো সেইটো কেনেকুৱা আছিলে ছ'চিয়েল ৰিলেশ্যনশ্বিপছটো কিন্তু আমাৰ আৰ কে নাৰায়ণে তেওঁৰ ৰাইটিংছত হাইলাইট কৰিছে এটি ইম্পৰ্টেণ্ট ৱৰ্ড যদি কেইটামান চাই লওঁ যেনেকৈ হ'ব পাৰে স্বামী এণ্ড প্ৰিন্স পাব্লিছ হৈছিল 1935 দ্য বেচেলৰ অফ আৰ্টছ দ্য ইংলিছ টিচাৰ দ্য গাইড ইভেন দ্য গাইড যোনটো আছিলে অন দ্য সাহিত্য একাডেমী এৱাৰ্ড ইয়াৰ কাৰণে সি সাহিত্য একাডেমী এৱাৰ্ডো পাইছিল তাৰপিছত মালগুৰি ডেজ শ্বৰ্ট ষ্টৰিজ আছিলে এইটো মই আগতে কৈছো যে মালগুৰি ডেজ তেওঁৰ এখন কিতাপ আছিলে যোনটো শ্বৰ্ট ষ্টৰি ভলিউম হয় বহুত ইম্পৰ্টেণ্ট কিতাপ হয় আৰু এইটো বহুত ক্ষেত্ৰত কুৱেশ্যনছ আহি থাকে বিভিন্ন কম্পিটিটিভ এক্সাম বিলাকত এইটো কুৱেশ্যন আহি থাকে যে মালগুৰি ডেজ একচুৱেলি কোনে লিখিছিলে তো এইটো আমাৰ আৰ কে নাৰায়ণ হ'ব এতিয়া চাম আমি মাৰ্টাৰ্ছ কৰ্ণাৰত কি আছে অলপ চাম জাষ্ট so martyr's corner is a short story by R.K. Narayan. So it's a short story, Suti Golpo, and it was authored by R.K. Narayan. It tells the story of Rama. It tells the story of Rama. It highlights the story of Rama. Okay. এইটো ৰামাৰ ষ্টৰি হয় ৰামা এটা কেৰেক্টাৰ হয় ৰামা এটা চৰিত্ৰ হয় এইটো ফিকচনেল হয় টোটালি বনোৱা এটা চৰিত্ৰ হয় তো এইটো ৰামাৰ কেৰেক্টাৰ আমি ছবি ৰামাৰ সম্পৰ্কে ৰামাৰ বিহেভিয়াৰ আমাৰ কেৰেক্টাৰ আমাৰ ৰামাৰ ফাইনেন্সিয়েল কণ্ডিশ্যনছ ৰামাৰ ছ'চাইটেল কণ্ডিশ্যনছ তো সেই কথাবিলাক ইয়াতে ক'ব ৰামাৰ ষ্টৰি ক'ব ৰামা সম্পৰ্কে ক'ব তো ৰামা কয় নে ৰমা কয় যিহেতু মানুহৰ নাম আপোনালোকে প্ৰনাউন্সিয়েশ্যনটো তেনেকৈ ক'ব পাৰে আৰু কিছুমানে ৰমা ক'ব পাৰে বা কিছুমানে ৰামা ক'ব পাৰে মই ৰামা বুলি প্ৰিফাৰ কৰিম আৰু A street food vendor whose successful business is ruined after political unrest turns his popular selling spot into a memorial site. তো ইয়াতে হ'ল আমাৰ মাৰ্টাৰ্ছ কৰ্ণাৰ যে নামটো আহিলে অলপ ইয়াত আপোনালোকে গম পাব যে ৰামা কি আছিলে এটা ভেণ্ডৰ আছিলে ষ্ট্ৰীট ফুড ভেণ্ডৰ আছিলে ষ্ট্ৰীট ফুড ভেণ্ডৰ যেনেকৈ হ'ব পাৰে ষ্ট্ৰীট ফুড বিলাক বিক্ৰী কৰি থাকে ন কি বুলি কওঁ আমি ম'ম' চম' যে বিক্ৰী কৰি থাকে চব বিক্ৰী কৰি থাকে তাৰপিছত চাওমিন হ'ব পাৰে আমি ফাষ্টফুড বুলি কওঁ ফাষ্টফুড বিক্ৰী কৰা যেনেকৈ ভেণ্ডৰ বিলাক আছে তো তেনেকুৱা ফাষ্টফুড বিক্ৰী কৰা আমাৰ ভেণ্ডৰ আছিলে ৰামা আৰু যদি আপোনালোকে ভাবে এটা পিকচাৰ দিলে ভাল আছিলে এক ছেকেণ্ড মই দেখাই দিম ৰামা কোন হয় তো এইজন হ'ল আমাৰ ৰামা তো চাইছে ফাষ্টফুড বিক্ৰী কৰে তো ফুড ভেণ্ডৰ আছিলে পিছততো দেখা পামেই আমি ৰামাক ঠিক আছে তাৰপিছত সেই ফুড ভেণ্ডৰটো he got established in his business he was established in his business so he gained success in his business so businessত কিন্তু successful হৈছিলে আৰু বিজনেছৰ কথা ক'লে ইয়াৰ আগতো যেনেকৈ আমি ভাৰ্জাৰত অলপ পাইছিলো বিজনেছৰ সাকসেসফুল হৈছিলে আচলতে কথা হ'ল মানুহৰ জীৱনত বিজনেছে কৰিব লাগে
বিজনেছতে ছাকচেছ হৈছে বাকী বেলেগ প্ৰফেশ্যনত কি ক'ম আৰু যিহেতু আপোনালোকে দেখা পাই আছে আমাৰ প্ৰতিটো চেপ্টাৰ বিজনেছৰ লগত যেনে ৰিলেটেড হৈ আছে আচ্ছা চাওঁ তো তেওঁৰ বিজনেছ কি আছিলে ছাকচেছফুল বিজনেছ আছিলে কিন্তু সেই বিজনেছটো কি হয় ৰুইণ্ড হয় এটা সময়ত ডেষ্ট্ৰইড হয় ধ্বংস হৈ যায় কেনেকে আফটাৰ এ পলিটিকেল আনৰেষ্ট আফটাৰ এ পলিটিকেল ৰায়ট আফটাৰ এ পলিটিকেল ডিষ্টাৰ্বেন্স এটা পলিটিকেল ডিষ্টাৰ্বেন্স হয় সেই প্লেচটোত য'ত একচুৱেলি ৰামাই ফুড ভেণ্ডৰ হিচাপত কাম কৰিছিল তো সেই পলিটিকেল আনৰেষ্টৰ পিছত সেই পলিটিকেল ডিষ্টাৰ্বেন্সৰ পিছতে কি হ'ল তেওঁৰ বিজনেছটো টোটালি ডেষ্ট্ৰয় হৈ যায় তাতে ৰুইণ্ড হৈ যায় ঠিক আছে আৰু সেই প্লেচটো য'ত যোনখন প্লেচত ৰামাই একচুৱেলি বিজনেছ কৰিছিলে সেই প্লেচখন কি হয় টাৰ্নছ হিজ পপুলাৰ চেলিং স্পট ইনটু এ মেমৰিয়েল চাইট য'ত এটা আমাৰ পপুলাৰ লিডাৰক মাৰি দিয়া হ'ব মাৰি দিয়াৰ লগে লগে সেই প্লেচখন কি হৈ যাব এটা মেমৰিয়েল চাইট হৈ যাব যোনটোক আমি মাৰ্টাৰ বুলি কওঁ বা শ্বহীদ শ্বহীদ বুলি কওঁ যোনটোক শ্বহীদ আপোনালোকে বহুত ঠাইত দেখা পায় শ্বহীদ বেদী বুলি লিখা থাকে তো ৰামা য'ত বিজনেছ কৰিছিল সেই বিজনেছ কৰা ঠাইখিনিত কি হয় এখন পলিটিকেল লিডাৰক মাৰি দিয়া হ'ব যাৰ কাৰণে সেই ঠাইখিনি কি হৈ যাব এটা মাৰ্টাৰ্ছ প্লেচ হৈ যাব মাৰ্টাৰ্ছ কৰ্ণাৰ হৈ যাব কথাটো গম পাইছো ন মাৰ্টাৰ্ছ কৰ্ণাৰটোৰ নামটো কেনেকে আহিল মাৰ্টাৰ্ছ কৰ্ণাৰ হৈ যাব মাৰ্টাৰ্ছ কৰ্ণাৰ মানে প্লেচৰ কথা কৈছে যে মাৰ্টাৰ্ছ প্লেচ হৈ যাব যাৰ কাৰণে আমাৰ ৰামাৰ বিজনেছটো কি হৈ যাব শেষ হৈ যাব বা ৰুইণ্ড হৈ যাব তো ইয়াতে মই আৰু এটা কথা কৈ দিম যে সেই যে পলিটিকেল ৰাইটৰ কাৰণে যোনটো আমাৰ পলিটিকেল লিডাৰটোক মৰি যাব বা মাৰা হৈছিলে তাৰ কাৰণে আমাৰ মাৰ্টাৰ্ছ কৰ্ণাৰটো চেপ্টাৰৰ টাইটেল আহিছে মাৰ্টাৰ্ছ কৰ্ণাৰ তাতে এটা কি আছিল মাৰ্টাৰ হৈছিলে এটা শ্বহীদ হৈছিলে তাৰ পৰা ক'ত হৈছিলে সেই প্লেচখনত বা সেই কৰ্ণাৰত হৈছিল ঠিক আছে তো ইয়াতে অকল আপোনালোকে এই লিটাৰেল মিনিংটো বুজি নল'ব যে মাৰ্টাৰ্ছ কৰ্ণাৰ বুলি ক'লে অকল যে আমাৰ কিহৰ কথা কৈছে সেই শ্বহীদ হোৱা ব্যক্তিজনৰ বা পলিটিকেল লিডাৰৰ কথা কৈছে এনেকুৱা নহয় কিন্তু অলপ ফিগাৰেটিভ মিনিংটো জানিব লাগিব ইয়াতে মাৰ্টাৰ্ছ কৰ্ণাৰ বুলি কি অকল সেই মানুহজনকে কৈছে নেকি যি আমাৰ শ্বহীদ হৈছিলে নহয় কিন্তু অলপ ভাবিব যে ৰামা যে এটা সময়ত বিজনেছ কৰি পিনে ধুনীয়াকে ছাকচেছফুল হৈছিল ৰামাৰ যেতিয়া বিজনেছটো সেই ছাকচেছফুল বিজনেছটো যেতিয়া ৰুইণ্ড হয় যেতিয়া ধ্বংস হয় কিয় ৰামা শ্বহীদ নহল বিজনেছত এনেকুৱা থিংকিং নাহে ৰামাওতো শ্বহীদ হল অকল শ্বহীদ কি মানুহ দেশৰ কাৰণে মৰিলে হ'ব নেকি ইয়াতে ৰামাওতো শ্বহীদ হৈছে ক'ত শ্বহীদ হৈছে তেওঁৰ স্পেচিফিক সেই য'ত ফুড ভেণ্ডাৰৰ প্লেচখনত কাম কৰিছিল সেই প্লেচখনত ৰামাও শ্বহীদ হৈছে মাৰ্টাৰ্ছ কৰ্ণাৰ বুলি ক'লে আমি কাক বুজি ল'ম মাৰ্টাৰ্ছ কৰ্ণাৰ বুলি ক'লে আমি ৰামাকো বুজি ল'ব লাগিব যে ৰামাওতো শ্বহীদ হৈছে আমাৰ বিজনেছ শ্বহীদ হৈ গৈছে আমাৰ বিজনেছ ধ্বংস হৈ গৈছে তো এইটোৰ ওপৰত কুৱেশ্যন আহি থাকে এই মাৰ্টাৰ্ছ কৰ্ণাৰটোৰ টাইটেলটো কেনেকে জাষ্টিফাই কৰিলে তো তাৰ ওপৰত যেতিয়া আপোনালোকে লিখিব লিখাৰ সময়তো পলিটিকেল আনৰেষ্টৰ কথা বা পলিটিকেল ৰাইটৰ কথা যোনটো আমাৰ লিডাৰৰ কথা আহিব সেইটো আহিব এইটো লিটাৰেল মিনিং কিন্তু অকল সেইটোক দি আমাৰ ৰাইটাৰে অকল লিডাৰৰ কথা বুজাব খোজা নাই বুজাব খুজিছে যে ৰামাৰ যে বিজনেছ আছিলে সেই বিজনেছটো কিন্তু ধ্বংস হৈছিলে তো সেই হিচাপত যদি আমি চাওঁ ৰামাও কি হয় এটা মাৰ্টাৰ হয় বা শ্বহীদ হয় ক'ত শ্বহীদ হয় সেই কৰ্ণাৰত শ্বহীদ হয় বা সেই ঠাইখনত শ্বহীদ হয় তো সেইটোকে কোৱা আমি মাৰ্টাৰ্ছ কৰ্ণাৰ তো এতিয়া চাগে অলপ বুজি পাইছে যে মাৰ্টাৰ্ছ কৰ্ণাৰ টাইটেলটো কেনেকে আহিছিল The story highlights the impact of social and political events on the lives of ordinary people. আৰু ষ্টৰিটো এইটোৱে হাইলাইট কৰিব যে আমাৰ ছ'চাইটেল প্ৰব্লেম বা ছ'চাইটেল যোনটো আমাৰ আনৰেষ্ট বা যোনটো ৰায়ট বা যোনটো ডিষ্টাৰ্বেন্স বা পলিটিকেল ইভেণ্টছ বা পলিটিকেল ডিষ্টাৰ্বেন্সে যে অৰ্ডিনাৰী মানুহ যোনবিলাক আছে অৰ্ডিনাৰী মানে কমন মানুহ বা আম জনতা সাধাৰণ মানুহৰ জীৱনৰ ওপৰত কেনেকে প্ৰভাৱ পেলায় সেই বস্তুটো কিন্তু আমাৰ চেপ্টাৰখনত দেখুওৱা হৈছে চেপ্টাৰখন আপোনালোকে যেতিয়া আমাৰ লগত থাকিব চেপ্টাৰখন যদি আমি এক্সপ্লেইন কৰিম ধুনীয়াকে বুজি পাব যে সঁচাকে পলিটিকেল এণ্ড ছ'চাইটেল যোনবিলাক আমাৰ কি আছে কোৱাৰেল আছিলে বা যোনবিলাক আনৰেষ্ট আছিলে তো সেইবিলাক মানে অৰ্ডিনাৰী পিপলৰ ওপৰত কেনেকে এফেক্ট পেলায় তো সেই বস্তুটো আমি ধুনীয়াকে দেখা পাম সেইটো হ'ল আমাৰ মাৰ্টাৰ্ছ কৰ্ণাৰ চেপ্টাৰটো পঢ়াৰ পিছতে গম পাম আচ্ছা তো এইখিনি হ'ল আমাৰ চামাৰী মাৰ্টাৰ্ছ কৰ্ণাৰ চামাৰী নহয় জাষ্ট দুটা এটা লাইন মাৰ্টাৰ্ছ কৰ্ণাৰ সম্পৰ্কে যে এতিয়া একচুৱেলি কি ক'ব খুজিছে ইয়াতে সেইটোৱে চ' এতিয়া এৱাৰ্ডছ এণ্ড অনাৰ যদি চাওঁ তো সাহিত্য একাডেমি এৱাৰ্ডটো আমি গমেই পালো কিহৰ কাৰণে পালে ইয়াতে আমি তো দিয়ে দিছো সেইটো আছিলে আমাৰ দ্য গাইডৰ কাৰণে সাহিত্য একাডেমি পাইছিলে আৰু লগতে পদ্মভূষণ পাইছিলে এইবিলাক চিভিলিয়ান এৱাৰ্ডছ হয় হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডছ হয় যেনেকৈ পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ তাৰপিছত আমাৰ
ভাৰত ৰত্নটো ফাৰ্ষ্ট হয়, হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয়। তো এইবিলাক চিভিলিয়ান এৱাৰ্ড হয়। তো ইয়াৰ ভিতৰত সি তিনিটা আমাৰ দুটা পাইছে। 4টা একাডেমিটো আমাৰ চিভিলিয়ান এৱাৰ্ড নহয় এইটো। চিভিলিয়ান এৱাৰ্ড টোটাল 4টা। এটা হ'ল ভাৰত ৰত্ন, তাৰপিছত হ'ব পদ্মশ্ৰী, তাৰপিছত আমাৰ পদ্মভূষণ এণ্ড পদ্মবিভূষণ। হয়তো মই অলপ চিৰিয়েলটো উল্টা পুল্টা হ'ব পাৰে। তো এই 4টা হ'ল আমাৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড। তো ইয়াৰ ভিতৰত কিন্তু দুটা পাইছিলে, এটা হ'ল পদ্মভূষণ আৰু এটা হ'ল পদ্মবিভূষণ। দুটা ই পাইছিলে, ডেটটো ইয়াতে মেনশ্যন কৰি দিছো। আচ্ছা, R.K. Narayan is regarded as one of the pioneers of English literature and remains widely read for his vivid depiction of everyday Indian life. তো এই কথাটো ক'লোৱে, পায়োনিয়াৰ আছিলে, যোনটো আমি গুৰি ধৰোতা বুলি কওঁ। তো তেনে আমাৰ R.K. Narayan আছিল, আৰু অৰ্ডিনাৰী পিপলৰ যোনটো ডেপিকশ্যন দিছিলে, ভিভিড ডেপিকশ্যন, ক্লিয়াৰ ডেপিকশ্যন দিছিলে, ক্লিয়াৰলি হাইলাইট কৰিছে the lives of the ordinary people in India. The present story is taken from the collection Lolly Root and Other Stories. এই কথাটো মনত ৰাখিব, এইটো কিন্তু পৰীক্ষাত আহি থাকে, এইটো কিন্তু হাৰমনি কিতাপত দিয়া আছে। এইটো বহুত ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে, যোনটো আমাৰ প্ৰেজেন্ট ষ্টৰী, তাৰমানে মাৰ্টাৰ্ছ কৰ্ণাৰ ক'ৰ পৰা লোৱা হৈছিলে, এটা কালেকশ্যন এটাৰ পৰা লোৱা হৈছিল, কালেকশ্যনটোৰ নাম দিয়া আছে, তো আপোনালোকে অলপ চাই ল'ব। কালেকশ্যনটো পাব্লিছ কেতিয়া কৰা হৈছিল? 1956ত পাব্লিছ কৰা হৈছিল। তো আমি কেইটামান কুৱেশ্যন দি পিনে চেপ্টাৰটো ষ্টাৰ্ট কৰিম। এতিয়ালৈকে চেপ্টাৰত যোৱা নাই। হোৱাট ইজ মাৰ্টাৰ্ছ কৰ্ণাৰ? মাৰ্টাৰ্ছ কৰ্ণাৰ বুলি ক'লে আমি কি বুজি পাওঁ? যোনটো লিটাৰেল মিনিং, নট ফিগাৰেটিভ মিনিং। চ' মাৰ্টাৰ্ছ কৰ্ণাৰ বুলি ক'লে আমি কি বুজি পাওঁ সেইটো অলপ চাই লওঁ। ইয়াতে আমি ফিগাৰেটিভ মিনিংটো অলপ দি দিছো। ওপৰত কিন্তু একদম টোটালি ডিকশ্যনাৰী মিনিং বা লিটাৰেল মিনিং যোনটো আমি কওঁ। চ' ইন R.K. Narayan's story, the Martyrs Corner, the term Martyrs Corner refers to a street corner on Market Road where Rama, the food vendor, used to run his snack stall. তো য'ত আমাৰ ৰামা, এইটো মই অলপ আগতে ক'লো যে কৰ্ণাৰ বুলি ক'লে সেই প্লেচখনৰ কথা বুজাইছে য'ত আমাৰ ৰামাই বিজনেছ কৰি আছিলে। আৰু মাৰ্টাৰ্ছটো আমি বুজি পালো যে এজন ব্যক্তি ইয়াতে শ্বহীদ হৈছিল। তো এই যে এজন ব্যক্তি শ্বহীদ হৈছিল, ক'ত হৈছিলে? সেই কৰ্ণাৰত হৈছিলে, মানে সেই প্লেচখনত হৈছিলে। তো সেইটো কোৱা হৈছে মাৰ্টাৰ্ছ কৰ্ণাৰ। আচ্ছা, after a political riot, a man was killed during police firing. তো এটা পলিটিক্যাল ৰাইটত এটা মানুহ মৰি গৈছিলে পুলিচ ফায়াৰিঙত। His supporters declared the place where he died as a holy spot and built a memorial site there. Actually, memorial there, নহয়, memorial place বা memorial site there. মেমৰিয়েল চাইট দিয়া ধৰি লৈছে। তো কি হ'ল যে পুলিচ এনকাউণ্টাৰত এটা পলিটিকেল লিডাৰ মৰি গ'ল। ঠিক আছে, পলিটিকেল লিডাৰ বুলি কৈ আছো, চাইছে? এ মেন ৱাজ কিল্ড, এটা মানুহ মৰিছিলে, এটা পলিটিকেল ৰাইট আছিলে, পলিটিকেল ডিষ্টাৰবেঞ্চ আছিলে, য'ত কি কৰা হৈছিলে? পুলিচ ফায়াৰিঙত। তাৰমানে যিহেতু পলিটিকেল ডিষ্টাৰবেঞ্চ ক্ৰিয়েট হৈছিল, তো পুলিচে ফায়াৰ কৰিছিল, তো পুলিচে ফায়াৰ কৰাৰ পিছত এটা মানুহ মৰি গৈছিল। তো সেই মানুহটোক কি কৰা হৈছিলে? সেই ঠাইখনত আছে মানুহ যেতিয়া মৰিছিল, ক'ত মৰিছিল? সেই ঠাইখনত মৰিছিল। আপোনালোকে বস্তুটো ক্লিয়াৰ কৰি ল'ব। এ মেন ৱাজ কিল্ড, এটা পলিটিকেল বুলি স্পষ্টকে দিয়া নাই, জাষ্ট এ মেন ৱাজ কিল্ড during police firing when the riot was going on. So when the riot occurred. So যেতিয়া ৰাইটটো ষ্টাৰ্ট হৈছিলে, তেতিয়া মানুহ এটা মৰিছিলে পুলিচ ফায়াৰিঙত। তো তেওঁৰ ছাপৰ্টাৰ্ছ বিলাকে, এতিয়া মই আগতে পলিটিকেল লিডাৰ্ছ বুলি কিয় ক'লো? এই যে তেওঁৰ ছাপৰ্টাৰ্ছৰ কথা কৈছে। তো নৰ্মেলি মানুহ এটা মৰিলে তেনে ছাপৰ্টাৰ্ছ বুলি ক'লে পলিটিকেল লিডাৰৰ কথা আহে। কিন্তু এনেকুৱা হ'ব পাইছে ন, মানুহটোৰ সপক্ষে যোনবিলাক ব্যক্তি কথা পাতিছিল, তো এইবিলাক আমি ছাপৰ্টাৰ্ছ বুলি ক'লো। ঠিক আছে, তো সেই মানুহটোৰ সপক্ষে যোনবিলাক ব্যক্তি আছিলে, সিহঁতে কি কৰিলে? ডিক্লেয়াৰ দ্য প্লেচ where he died as holy spot. তো সেইটো এটা পবিত্ৰ স্থান বুলি গণ্য কৰিলে, য'ত একচুৱেলি আমাৰ বিজনেছ কৰি আছিল, য'ত সেই মানুহটো মৰিছিল। ঠিক আছে, আৰু কি কৰিলে? তাত এটা মেমৰিয়েল চাইট এষ্টাব্লিছ কৰিলে, যোনটোক আমি শ্বহীদ বেদী বুলি কওঁ। তো সেই শ্বহীদ বেদী এটা এষ্টাব্লিছ কৰিলে। The corner was then termed Martyrs Corner, আৰু এই এনেকেই প্লেচখনৰ নাম কি হ'ল? মাৰ্টাৰ্ছ কৰ্ণাৰ হ'ল, ইন অনাৰ অফ দ্য ডেথ লিডাৰ। তো এই যে কথাটো গম পাইছে, পলিটিকেল লিডাৰ বুলি কৈছো। ডেথ লিডাৰ যোনটো আছিলে, সেই ডেথ লিডাৰৰ কাৰণে কি কৰা হৈছিলে? সেই ঠাইখন মাৰ্টাৰ্ছ কৰ্ণাৰ বুলি গণ্য কৰা হৈছিল। As a result, Rama lost his prime business location
and was forced to move elsewhere, leading to the decline of his business. তো যিহেতু সেই প্লেচখন এটা পবিত্ৰ প্লেচ হৈ গ'ল কাৰণ সিহঁতৰ লিডাৰ এটা মৰি গৈছিল, ঠিক আছে। তো ৰামাৰ বিজনেছখন ৰিলোকেট কৰিব লগা হ'ল, মানে সেই লোকেশ্যনত আৰু মানে তেওঁৰ ছাপৰ্টাৰ্ছ বিলাকে হয়তো মানা কৰিছিল যে আপুনি এটা বিজনেছ কৰিব নোৱাৰি। তো সি তাক মানা কৰাৰ পিছতে বিজনেছটো ৰিলোকেট কৰা হ'ল। তো ৰিলোকেট কৰাৰ পিছতে কাষ্টমাৰ কি হ'ল, লাহে 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 কমি গ'ল আৰু এনেকৈ লাহে লাহে কি হৈ গ'ল, তেওঁৰ বিজনেছটো ডিক্লাইন হৈ গ'ল বা এক্সটিং হৈ গ'ল বা যোনটোক আমি কি কৈছে ৰুইণ্ড হৈ গ'ল। তো এনেকৈ তেওঁৰ বিজনেছটো ধ্বংস হৈ গ'ল, ঠিক আছে। তেতিয়া আমি চিগনিফিকেন্স অফ দ্য টাইটেলটো চাই লওঁ। এইটো অলপ ইম্পৰ্টেণ্ট কথা হ'ব যে টাইটেলটোৰ চিগনিফিকেন্স কি, লগতে টাইটেলটোৰ চিম্বলিজম কি হ'ব পাৰে বা টাইটেলটো কেনেকৈ জাষ্টিফাইড হয় সেইটোৰ ওপৰত অলপ কথা আহিব। So it symbolizes how political events can transform ordinary people spaces. So ordinary people space, মানুহৰ সাধাৰণ মানুহৰ যোনবিলাক স্পেচ আছে, সাধাৰণ মানুহৰ যোনবিলাক ঠাই আছে, সেইটো পলিটিকেল ইভেন্টছৰ কাৰণে কেনেকৈ ট্ৰান্সফৰ্ম হ'ব পাৰে, কেনেকৈ চেঞ্জ হ'ব পাৰে, ফ্ৰম এ অৰ্ডিনাৰী প্লেচ টু এ স্পেচিফিক প্লেচ, ফ্ৰম এ অৰ্ডিনাৰী প্লেচ টু এ মাৰ্টাৰ্ছ প্লেচ, ফ্ৰম এ অৰ্ডিনাৰী প্লেচ টু এ হলি স্পট। তো আপোনালোকে গম পাব যে কেনেকৈ পলিটিকেল ইভেন্টছৰ কাৰণে টোটালি এটা প্লেচ কি হৈ গ'ল, ট্ৰান্সফৰ্ম হৈ গ'ল। So it highlights the irony that while the dead leader was honored, Rama's livelihood was destroyed. তো এইটো এটা আইৰনি হাইলাইট কৰিছে যে মানুহটো মৃত্যুৰ পিছত তেওঁক সন্মান প্ৰদৰ্শন কৰা হৈছে আৰু জীৱন্ত মানুহ এটাৰ সন্মান কাঢ়ি লোৱা হৈছে। কথাটো এনেকুৱা ন, ৰামাৰ লাইভলিহুডটো কাঢ়ি লোৱা মানে কি, ৰামাৰ সন্মান কাঢ়ি লোৱা, ৰামাৰ জীৱন কাঢ়ি লোৱা, ৰামাৰ পইচা পাতি কাঢ়ি লোৱা, ৰামাৰ সংসাৰখন কাঢ়ি লোৱা। তো এইটো এটা ন যে এটা মৃত মানুহৰ কাৰণে ইমান সন্মান, কিন্তু এটা জীৱন্ত মানুহৰ কাৰণে সন্মান নাই, তেওঁৰ জীৱনটোই যেন কাঢ়ি লোৱা হৈছিল। তো এইটোতো আইৰনিয়ে হয়, এইটোতো হাস্যকৰ কথাই হয়, এইটো চাৰ্কাজমেই হয় যে এটা মানুহ মৰি গৈছে তাৰ কাৰণে ইমান সন্মান, আৰু এটা সেই সন্মান দিব গৈ এটা ভাল মানুহৰ জীৱনটোৰ লগত মানে অটবালি লগাই গৈছে। The title draws attention to the impact of public and political movements of the lives of the common people. So common people or life to কেনেকৈ political movements বা public movements বিলাকে impact পেলায় তাৰ ওপৰত কৈছে আৰু যে common people or life to actually political movement কাৰণে বা impact কৰিব পাৰে। তেতিয়া আমি অলপ ৰামাক চাই লওঁ, ৰামাৰ বিজনেছ চাই লওঁ, ৰামা কোন আছিলে। তো ইয়াতে ফাৰ্ষ্ট যোনটো পিকচাৰ আপোনালোকে দেখা পাইছে, ৰামা চেল কৰি আছে, তেওঁৰ বস্তু চেল কৰি আছে, তেওঁৰ ষ্টাফ চেল কৰি আছে, আৰু চাৰিওফালে কাষ্টমাৰ দি ভৰ্তি হৈছে আৰু লেম্প এখন জ্বলি আছে। এইবিলাক হ'ল ৰামাৰ ষ্টাফ বা ৰামাই কি কি বস্তু বিক্ৰী কৰিছিল তো ইয়াতে দেখা পাইছে। ছেকেণ্ড যোনটো পিকচাৰ সেইটো ৰামাত কেনেকৈ আহিছিলে ৰাস্তা দি। ইয়াত এটা বস্তু নটিচ কৰিছে মানে, হাত কিন্তু তিনটা আহিছে। আচ্ছা বুজাই আছো হাত তিনটা কি আহিছে, এইটো বুজাই আছো মই। তো সি ৰাস্তা দি কেনেকে আহে বা ঘৰত কেনেকে যায়, তো অহা যোৱাৰ পিকচাৰটো দিয়া হৈছে। আৰু এইখিনি তেওঁৰ পিকচাৰ থাৰ্ড যোনটো আছে সেইটো তেওঁৰ ষ্টাফ, তেওঁৰ আইটেমছ, ফুড আইটেমছ কি কি আছিলে। পিকচাৰ 4 হ'ল তেওঁৰ কাষ্টমাৰ্ছ, পিকচাৰ 5 তেওঁৰ কাষ্টমাৰ্ছ, পিকচাৰ 6 হ'ল তেওঁৰ ৱাইফ, ঘৰত কেনেকে পইচা পাতি হিচাপ কৰিছিল এটা গম পাইছে না, কেনেকে বিজনেছ কৰি পিনে গোটেই দিনটো নহয়, যিখিনি সময় সি বিক্ৰী কৰিছিল সেই বিক্ৰী কৰি পিনে কোন কিমানখিনি টকা পাইছিল দুইজনে হিচাপ কৰি আছে ৰাতি গৈ পিনে। এইটো হ'ল পলিটিকেল ৰায়ট। তাৰপিছত এতিয়া পুলিচ ফায়াৰিং চলি আছে, তাৰপিছত এটা মানুহ মৰি গৈছিল, লিডাৰ এটা মৰি গৈছিল। এই যে লিডাৰটোক চাব পাৰে, এইটো মাৰ্টাৰ্ছ কৰ্ণাৰ হৈ গ'ল। ফাইনেলি কি হ'ল, সেই প্লেচখনৰ নাম দিয়া হ'ল মাৰ্টাৰ্ছ কৰ্ণাৰ। যেতিয়া পুলিচ ফায়াৰিঙত কি হৈ গ'ল, পুলিচ ফায়াৰিঙত এজন মানুহ মৰি গ'ল, লগে লগে মাৰ্টাৰ্ছ কৰ্ণাৰ নাম দিয়া হ'ল। তো পিকচাৰখন বুজি পাইছে যে এইটো একচুৱেলি মাৰ্টাৰ্ছ কৰ্ণাৰ। পিকচাৰখন দেখি আপোনালোকৰ এটা অভাৰভিউ আহিছে যে মাৰ্টাৰ্ছ কৰ্ণাৰ চেপ্টাৰত আমি কি পাব গৈ আছো, কি হ'ব গৈ আছে, গোটেইখিনি হয়তো আইডিয়া এটা পাই গৈছে আপোনালোকে। তো আমি চেপ্টাৰটো আৰম্ভণিৰ ফালে গৈ আছো। তো ইয়াতে মই আৰু এটা কথা ক'ব খুজিছিলো, হাত তিনটা কেনেকে আহিল, যে হাত তিনটা কেনেকে আহিল সেইটো বুজবা হলে আপোনালোকে এটা লাইন চাব লাগিব। ইয়াতে লাইনটো আছিলে ক'ত আছিলে এক ছেকেণ্ড জাষ্ট এক ছেকেণ্ড অলপ ৰ'ব। এই যে লাইনটো চাৰিটা হাত কিয় আহিছিলে, হি লুকড, তেওঁক এনেকুৱা দেখা গৈছিলে এজ ইফ হি হ্যাড 4 আৰ্মছ। এনেকুৱা লাগিছিল যেতিয়া ঘৰৰ পৰা বস্তুখিনি লৈ আহিছিলে
স্যার মূৰত এটা ট্ৰে আছে, ইফালে লেফ্ট হেণ্ড চাইডত কি আছে, ষ্টুল আছে, যোনটো লেম্প আছিলে একচুৱেলি এইটো তেওঁৰে হাতত আছিলে, ইয়াতে লগোৱা আছিল। তো এনেকাকে বস্তুখিনি লৈ আহিছিল যেন তাৰ কি 4টা বাহু হয়, 4টা হাত হয়, মানে একেলগে বহুতখিনি বস্তু লৈ আহিছিলে। এটা ষ্টুল লৈ আহিব লগা হৈছিল, ষ্টুলৰ ইভেন লেগছ বিলাক ফল্ডেবল লেগছ লৈ আহিছে। তাৰপিছত মূৰৰ ওপৰত ট্ৰে আছিলে, ট্ৰেৰ ওপৰত তেওঁৰ ষ্টাফ আছিল, ঠিক আছে, হাতত আছিল এটা লেম্প। তো এনেকা লাগিছে যেন তেওঁৰ 4খন হাত হয়, মানে ইমান কষ্ট কৰিছিলে। আৰু 2খন হাত নহয়, 4খন হাতৰ দৰেকে কষ্ট কৰিছিল। আৰু সেই প্ৰম্পটই কি লৈ লয়, আমাৰ এআই লৈ ললে যে একচুৱেলি তেওঁৰ 4টা হাত বুলি। একচুৱেলি 4টা হাত নহয়, as if he had 4 arms বুলি কৈছিল, এনেকুৱা লাগিছিলে। একচুৱেলি বাস্তৱত 4টা হাত নাছিলে, মানে বহুত কষ্ট কৰিছিল, বহুত গিলা বস্তু একেলগে লৈ আহিছিলে। তো সেইকাৰণে কৈছে যেন 4টা বাহু আছে বা 4টা হাতৰ দৰে কাম কৰিছিল, ঠিক আছে। বুজি পাইছে নিশ্চয়। তো এতিয়া আমি চেপ্টাৰ আৰম্ভ কৰি দিলো আৰু পাৰ্ট 1 টো চাম। তো ক'ত গ'ল, হেৰাই গ'ল নেকি? জাষ্ট এট that টাৰ্ণিং বিটুইন, চ' সেই টাৰ্ণিঙত, ঠিক আছে, টাৰ্ণিং তো কাৰ মাজত আছিলে, টাৰ্ণিঙত মাৰ্কেট ৰোড এণ্ড দ্য লেণ্ড লিডিং টু দ্য কেমিষ্ট শ্বপ, মানে মাৰ্কেট ৰোড আৰু এটা কেমিষ্ট শ্বপ আছিলে, কেমিষ্ট এণ্ড ড্ৰাগিষ্ট, যোনটোক আমি মেডিচিন শ্বপ বুলি কওঁ, ফাৰ্মাচী বুলি কওঁ, ঠিক আছে। তো ফাৰ্মাচী যোৱাৰ যোনটো লেন আছিলে, যোনটো গলি আছিলে, যোনটো ৰাস্তা আছিলে, আৰু মাৰ্কেট ৰোডৰ মাজতে যোনটো টাৰ্ণিং পইণ্ট আছিলে, সেই টাৰ্ণিং পইণ্টত কি আছিলে, ৰামাৰ বিজনেছটো আছিলে। আচ্ছা, so he had his establishment, তেওঁৰ establishment মানে হ'ল তেওঁৰ ষ্টল, স্নেক ষ্টল যিটো আছিলে, establishment বুলি কৈছে ইয়াতে। যোনটো একচুৱেলি তেওঁৰ ষ্টল হয়, টি ষ্টল হয় বা স্নেক ষ্টল হয় বা ফাষ্ট ফুড ষ্টল হয়। তো সেইটোৰ ক'ত আছিলে, একচুৱেলি মাৰ্কেট ৰোড আৰু কেমিষ্ট শ্বপ লৈ যোনটো লেন গৈছিলে, তাৰে টাৰ্ণিং পইণ্টত আছিলে। তো ইয়াতে মই এটা পিকচাৰ এড কৰি দিছো, একদম ধুনীয়াকে বুজি পাব, ডাউট নাথাকিব। এইটো হ'ল মাৰ্কেট ৰোড, ঠিক আছে। এই যে ৰোডটো দেখা পাই আছে, এইটো হ'ল মাৰ্কেট ৰোড, যে মানুহবিলাক যে অহা যোৱা কৰিছে, সেইটো হ'ল মাৰ্কেট ৰোড, ঠিক আছে। এই বস্তুটো চাই ল'ব, এইটো মাৰ্কেট ৰোড, এইটা। আৰু আচ্ছা, মই অলপ হাইলাইট কৰি দেখো, এই বস্তুটা ৰোডটা যে গৈছে, এটা মাৰ্কেট ৰোডত গৈছে, ঠিক আছে। আৰু ইফালে এটা লেন চাব, এইটো হ'ল কেমিষ্ট শ্বপৰ ফালেদি গৈছে। আৰু তাৰ টাৰ্ণিং পইণ্ট যোনটো আছে, মাৰ্কেট ৰোড প্লাছ কেমিষ্ট শ্বপৰ যোনটো টাৰ্ণিং পইণ্ট আছে, ইয়াতে হ'ল তেওঁৰ এষ্টাব্লিছমেণ্ট বা তেওঁৰ যোনটো কি আছিলে, ষ্টল আছিলে, সেইটো। এতিয়া কেমিষ্ট শ্বপ বুলি ক'লে আপোনালোকে গম পাইছে, ইয়াতে শ্ৰী বালাজী কেমিষ্ট বুলি লিখা আছে। তো এইটো এখন কেমিষ্ট শ্বপৰ নাম দিয়া হৈছে ইয়াতে, এটা ফিক্সনাল নাম হয়, টোটালি ফিক্সনাল। তো ইয়াতে আপোনালোকে দেখা পাই আছে মানুহবিলাকে মেডিচিনছ বিক্ৰী কৰি আছে, হয়তো আমাৰ ফাৰ্মাচিষ্টে মেডিচিন বিক্ৰী কৰি আছে, কাষ্টমাৰ গৈছে, আৰু ইফালে মানুহবিলাক অহা যোৱা কৰি আছে। তো মাৰ্কেট ৰোড, আৰু এবাৰ হাইলাইট কৰি বস্তুটো বুজাই দিওঁ, মাৰ্কেট ৰোড এইটো আহি পিনে টাৰ্ণিং লৈছে ইয়াতে এটা, লৈ পিনে চিধা কেমিষ্ট শ্বপৰ সন্মুখ দি গৈছে। আৰু এই টাৰ্ণিং পইণ্টতে কোন আছে, আমাৰ ৰামা ইয়াতে তেওঁৰ এষ্টাব্লিছমেণ্ট খুলিছে, বা ৰামা তেওঁৰ বিজনেছ খুলিছে, ঠিক আছে, যাতে কাষ্টমাৰ ইফালৰ পৰাও পায়, মাৰ্কেট ৰোডৰ পৰাও পায়। আৰু এইটো হ'ল আমাৰ ৰামা, মুখখন অলপ চাব পায় ভালকে, এইজেড পাৰ্চন আছিলে। আৰু ৱাইফটো আমি দেখাই দিলো ইয়াতে, এইটো তেওঁৰ ৱাইফ আছিলে। আচ্ছা, তো গমেই পালো, যদি কুৱেশ্যন আহে যে where was Rama's establishment located, তেতিয়াহ'লে কিন্তু এইটো এনসাৰ আহিব, just at the turning between Market Road and the lane leading to the chemist shop, he has his establishment. তো এনসার কিন্তু আপনাদেরকে পাই গেছে 1 মার্ক। If anyone doesn't like the word establishment, he is welcome to say so, because it was actually something out of a vision sprout of air. তো অলপ বুজি পাব যে কোনোবাই মানুহ যদি তেওঁৰ সেই ৱাৰ্ডটো পছন্দ নকৰে, যে এষ্টাব্লিছমেণ্ট কৰিব নোৱাৰে, হয়তো হি ইজ ৱেলকাম টু চে চ'। যদি এনেকুৱা নকৰে, তেতিয়াহ'লে আমি তেওঁক ডিছৰেচপেক্ট নকৰো। যদি কোনোবা মানুহ তেওঁৰ আমাৰ ৰাইটাৰ যোনটো ৱাৰ্ড ইউজ কৰিছে এষ্টাব্লিছমেণ্ট, হয়তো আপোনালোকে ভাবিছে যে সৰু এটা স্নেক ষ্টল হয়, সেইটো এটা এষ্টাব্লিছমেণ্ট বুলি কৈছে,
ইমান ডাঙৰ এটা নাম দিছে বা ইমান ডিগনিফাইড এটা নাম দিছে, আপোনালোকৰো বেয়া লাগিব পাৰে। যদি বেয়া লাগে তেতিয়াহ'লে ৰাইটাৰে কি কৈছে, হি ইজ ৱেলকাম টু চে চ'। আপোনালোকৰ যদি বেয়া পায় ৰাইটাৰৰ তেনেকুৱা প্ৰব্লেম নহয়, তেতিয়াহ'লে ৱেলকাম কৈছে। যদি কোনোবাই লাইক নকৰে আৰু আহ, আচ্ছা, ইয়াত এটা কথা, যিহেতু নতুন চেপ্টাৰ ডিছকাছ কৰি আছো, মই ক'বলৈ পাহৰি গৈছো। যোনবিলাক আপোনালোকে এক্সপ্লেনেশ্যনৰ এই পাৰ্ট 1ৰ পিছৰ পৰা যোনবিলাক আপোনালোকে ব্লেক কালাৰৰ লাইনছ পাব, সেইবিলাক আহিব আমাৰ হাৰমনি কিতাপৰ পৰা হুবহু উঠাই দিয়ে, লাইন বাই লাইন, যোনটো আমি এক্সট্ৰেকশ্যন বুলি কওঁ, ঠিক আছে। আৰু যোনবিলাক আমাৰ ৰেড কালাৰৰ পাব, সেইবিলাক হ'ব সেই লাইনছ বিলাকৰ, ক্ৰিটিকেল লাইনছ বিলাকৰ এক্সপ্লেনেশ্যন। এইবিলাক কিন্তু কিতাপৰ পৰা নহয়। এই যে ৰেড খিনি যিখিনি মই আণ্ডাৰলাইন কৰিছো বা হাইলাইট কৰিছো, ধৰি লৈছো যে আণ্ডাৰলাইন কৰি দিলো, এইখিনি কিন্তু একচুৱেলি কিতাপৰ নহয়, এইখিনি হ'ল সেই ওপৰৰ লাইনটোৰ এক্সপ্লেনেশ্যন। এই যে আমি যোনখিনি পঢ়িলো সেইখিনিৰ এক্সপ্লেনেশ্যন। আচ্ছা, তো চাও, কোনোবাই যদি তেওঁৰ শব্দটোক যদি এষ্টাব্লিছমেণ্ট বুলি ক'বলৈ লাজ কৰে তেতিয়াহ'লে বা বেয়া পায়, তেতিয়াহ'লে ৰাইটাৰে ক'ব লাগে একো নাই, তেতিয়াহ'লে সি তেনেকা ক'ব পাৰে। এষ্টাব্লিছমেণ্ট বুলি কিয় কৈছে ৰাইটাৰে এক্সপ্লেইন কৰিব, আমি অলপ এক্সপ্লেনেশ্যনটো চাই লওঁ। An establishment usually means a mixed, a fixed business place such as a shop, office or restaurant. Actually, যোনবিলাক establishment wordটো কেতিয়া ইউজ কৰা হয়, যেতিয়া শ্বপটো কি হয় একচুৱেলি ফিক্সড হয়। এনেকুৱা নহয় ষ্টেচনাৰী শ্বপ হয়, ফিক্সড শ্বপ হয়, তেতিয়া আমি সেই ৱৰ্ডটো ইউজ কৰো। যেনেকৈ হ'ব পাৰে অফিচ হ'ব পাৰে, ৰেষ্টুৰেণ্ট হ'ব পাৰে, বা ডাঙৰ শ্বপ হ'ব পাৰে, তো সেই ক্ষেত্ৰত কিন্তু ইউজ কৰা হয়। কিন্তু আমাৰ ৰামাৰ যোনটো শ্বপ, সেইটো কিন্তু ষ্টেচনাৰী নহয়, এইটো কি আছিলে, সেইটো আছিলে আমাৰ মুভেবল বা ইমপাৰমানেণ্ট বা ট্ৰানজিয়েণ্ট আমি যোনটো কওঁ। So, এতিয়া মিনিংটো একচুৱেলি কি ক'ব খুজিছে, the narrator admits that some readers may disagree with such a grand word. সেইটাই যে ক'লো, আপোনালোকে পছন্দ নকৰিব, ইমান এটা ডাঙৰ এটা ডিগনিফাইড ৱৰ্ড এটা ইউজ কৰিছে, এষ্টাব্লিছমেণ্ট, যোনটো ৱৰ্ড নৰ্মেলি ইউজ কৰা হয় আমাৰ কিহৰ কাৰণে, আৰু ডাঙৰ ৰেষ্টুৰেণ্টৰ কাৰণে, ডাঙৰ অফিচৰ কাৰণে। আপোনালোকে পছন্দ নকৰিব, ডিছএগ্ৰী কৰিব যে সেই ৰামাই এনেকে এটা বিজনেছ চলাইছে, সি আকৌ ডাঙৰ এখন নাম দিয়া হৈছে যে এষ্টাব্লিছমেণ্ট। আচ্ছা, তো তেতিয়াহ'লে কিন্তু প্ৰব্লেম নাই, হি ইজ ৱেলকাম টু চে চ'। আপোনালোকে ক'ব পাৰে, কথা নাই। ৰাইটাৰে সেইটো লৈ আপোনালোকে কি কোৱা নাই যে আপোনালোকে একো কমেণ্ট নকৰিব। The expression a vision sprout out of here, আচ্ছা, এইটোৰ মিনিংটো অলপ বুজি লওঁ, এইটোতো এক্সপ্লেইন কৰা নাই। Because it was actually something of a vision sprout out of here. তো কিয় এষ্টাব্লিছমেণ্ট বুলি কৈছে, কাৰণটো হ'ল যে আমাৰ ৰামা যে আছে, ৰামাৰ বিজনেছটো কি আছিলে, জাষ্ট ভিজন স্প্ৰাউট আউট অফ ইয়াৰ মিনিংটো হ'ল যোনটো টোটালি টেম্পৰাৰী হয়, বা যোনটোক আমি কি কওঁ এট এ গ্লেন্স বুলি কওঁ, চকুৰ পলকতে যোনটো কওঁ। তাৰমানে ৰামা কি আহিছিলে, অলপ সময়ৰ কাৰণে আহিছিলে, অলপ সময়ৰ কাৰণে আকৌ গুচি গৈছে, মানে চকুৰ পলকতে আহিছে, বিজনেছ কৰি পিনে চকুৰ পলকতে গুচি গৈছে। সেইটো কোৱা হৈছে এ ভিজন স্প্ৰাউট আউট অফ এয়াৰ, মানে যোনটো এট এ গ্লেন্স, চামথিং অকাৰ্ছ এট এ গ্লেন্স, কিবা এটা ঘটনা চকুৰ পলকতে যোনটো আমি ঘটা বুলি কওঁ, সেইটো কোৱা হৈছে। তো ইয়াতে এক্সপ্ৰেছনটো মিনিংটো আপোনালোকে দেখিব পায়। The expression a vision sprout out of air is a metaphor. It compares Rama's temporary stall to a magical vision that suddenly appears and disappears. তো এটা একটা মেটাফৰ হয়, যোনটো একচুৱেলি লাৰ্জ বিজনেছৰ কাৰণে কি কৰিছে, কম্পেয়াৰ কৰিছে যে লাৰ্জ বিজনেছ বিলাক কি হয়, এষ্টাব্লিছমেণ্ট হয়, আৰু এইবিলাক কেনেকে ফিক্সড হয়। ঠিক অপজিটত কি হয়, ৰামাৰ এষ্টাব্লিছমেণ্টটো একেবাৰে suddenly appears and suddenly disappears, আহিছে গুচি গৈছে। তো সেইকাৰণে কিন্তু আইৰনিক্যালি এষ্টাব্লিছমেণ্ট কথাটো ইউজ কৰিছে, সাৰ্কাষ্টিক্যালি এষ্টাব্লিছমেণ্ট কথাটো ইউজ কৰিছে। সেইকাৰণে ৰাইটাৰে কৈছে আপোনালোকে পছন্দ নকৰিব পাৰে, কাৰণ এষ্টাব্লিছমেণ্ট বুলি ক'লে ফিক্সড দোকানক বুজায়। মইতো আৰু ফিক্সড দোকানক বুজোৱা নাই, কিয় বুজা নাই, কাৰণ সাৰ্কাষ্টিক্যালি সি বুজাইছে যে ফিক্সড দোকানটো কেনেকে এষ্টাব্লিছমেণ্ট হয়, আৰু ৰামাৰ এষ্টাব্লিছমেণ্টটো কেনেকা জাষ্ট কি হয়, যে ভিজন স্পাউট আউট অফ এ ইয়াৰ হয়। তো এটা কিন্তু সাৰ্কাজম আমি অলপ দেখা পাইছো, যে এষ্টাব্লিছমেণ্ট বা গ্ৰেণ্ড এটা ৱৰ্ড ইউজ কৰিছে। At 8, you would not see him. যদি আপনি 8টা বজাত যায়, ৰাতিৰ কথা হ'ব, এটা মৰ্নিঙৰ কথা নহ'ব।
আচ্ছা ৰাতিৰ কথা নে মৰ্ণিঙৰ কথা এটা মোক টাইমটো দিয়াই নাই টাইমটো দিছে জানো টাইমটো দিয়া নাই এইটো ৰাতিৰ কথাই হ'ব এটা আচ্ছা আমি চাওঁ টাইমটো যদি দিয়া থাকে তেতিয়াহ'লেতো ভালেই আচ্ছা এট 8 ইউ উড নট সি হিম এগেইন 8টা বজাত গ'লে আপুনি তাক দেখা নাপাব এণ্ড এগেইন এট 10 ইউ উড সি নাথিং আকৌ যদি আপুনি 10টা বজাত যায় তেতিয়াও কোনো দেখা নাপাব 8টা বজাত গ'লেও দেখা নাপাব 10টা বজাত গ'লেও দেখা নাপাব আপুনি যাব লাগিব কেতিয়া 8:30টাৰ ফালে 9টাৰ ফালে 9:30টাৰ পিছত কিন্তু আৰু হেক দেখা নাযায় তেতিয়াহ'লে কি ক'ম এইটো এই বিজন স্প্ৰাউট আউট অফ এয়াৰে হয় চকুৰ পলকতে বিজনেছ কৰাই হয় 2 ঘণ্টাও নাথাকে 8টা বজাত গ'লেও আপুনি দেখা নাপাব 10টা বজাত গ'লেও আপুনি দেখা নাপাব কেইটাত যাব লাগিব 9টা বজাত যাব লাগিব বাট between 8 and 10 he arrived sold his goods and departed 8টাৰ পৰা 10টাৰ ভিতৰত আহিব আহি পিনে বস্তুখিনি বিক্ৰী কৰিব আৰু তাৰপিছত ডিপাৰ্ট কৰিব গুচি যাব আৰু those who saw him remarked thus lucky fellow যোনবিলাক মানুহ তেওঁক দেখা পায় তো তেওঁক কি কৰে তেওঁক এটা ডিক্লাৰেশ্যন দিয়ে হা তেওঁক ডিক্লাৰেশ্যন দিয়ে তেওঁক ৰিমাৰ্ক কৰে তেওঁক কয় যে ইউ আৰ such a lucky fellow you are so lucky okay you are so lucky you are the luckiest one আপোনাৰ দৰে লাকিয়েষ্ট মানুহ আৰু হ'ব নোৱাৰে তাৰমানে আপোনালোকে এটা কথাটো বুজি পাইছে নাই তাৰমানে ৰামাই 2 ঘণ্টা বিজনেছ নকৰে মোষ্টলি 1 আৱাৰ টু 1.5 আৱাৰ্ছ বা 1 আৱাৰ 30 মিনিটছে বিজনেছ কৰে তো এইখিনি বিজনেছ কৰি বহুত টকা ইনকাম কৰে তো মানুহবিলাকে কয় যে আপুনি ভাগ্যৱান হয় কেনেকৈ ভাগ্যৱান অলপ সময় বিজনেছ কৰি আপুনি ভাল এটা আৰ্নিংছ কৰিব পাৰে আপোনাৰ গোটেই দিন কামেই কৰিব নালাগে আপনি 2 ঘণ্টাও নহয় আপনি 1.5 ঘণ্টা থাকি পিনে ইমানে আৰ্নিং কৰি আছে আপনি বহুত লাকি ফেলো হয় মানুহবিলাকে ৰিমাৰ্ক কৰে মানুহবিলাকে কমেন্টছ কৰে ঠিক আছে যোনবিলাক মানুহ কি দেখা পায় the people who saw Rama selling snacks in the evening আচ্ছা in the evening এটা ৰাতি হ'ব 8টা কথা যে কৈছে এটা ৰাতিৰ কথাই কৈছে that he was a fortunate man they believe that he worked only for a short time as they and yet earned a good income তো দিনত 1.5 ঘণ্টামান কাম কৰি এটা গুড ইনকাম বা এটা হ্যান্ডসাম আর্নিং কিন্তু কি কৰে সেই কাৰণে মানুহবিলাকে স্পেশালি হয়তো কাস্টমাৰ হ'ব পাৰে বা বেলেগ তেওঁৰ যোনবিলাক ওচৰতে থকা মানুহ সেইবিলাক কিন্তু তেওঁক ডিক্লেয়াৰ কৰে কি হিচাপত এটা লাকি ম্যান হিচাপত বা লাকি ফেলো হিচাপত ডিক্লেয়াৰ কৰে he has hardly an hour's work a day and he pockets 10 rupees দিনত সেই যে বিজনেছৰ কথাটো কৈছে বিজনেছত কিমান ঘণ্টা কাম কৰে বিজনেছত কাম নকৰে an hours a day দিনত 1 ঘণ্টা কাম কৰে তাৰ মানে 8:30 to 9:30 মই যে অলপ আগতে কৈছিলো 1 ঘণ্টা কাম কৰে and he pockets 10 rupees আৰু 10 টকা ইনকাম কৰে এই সময় 10 টাকা নহয় কিন্তু এটা আগৰ দিনৰ 10 টাকাৰ কথা কৈছে আপোনালোকে আৰু সেন্সলেস নহব যে 10 টাকা ইনকাম কৰে এটা আগৰ দিনৰ কথা কৈছে so what graduates are unable to learn even the graduated person the educated person were unable to earn this amount of money সেইখিনি টকা সেই 10 টকা 1 ঘণ্টা কাম কৰি 10 টাকা ৰামা ইনকাম কৰে মাহত 300 টকা হ'ব সেইখিনি কি ইভেন গ্ৰেজুৱেটেড বা আই মিন লিটাৰেট পাৰ্সনস খিনি বা এডুকেটেড পাৰ্সন কিন্তু আৰ্ন কৰিব পৰা নাই সেই সময়ত 300 rupees a month মাহত 300 টকা হয় he felt irritated when he heard such a glib remarks and said এতিয়া তেওঁ কিন্তু অলপ ইৰিটেশন ফিল কৰে অলপ এনয়েড ফিল কৰে অলপ বিৰক্তি ফিল কৰে কেতিয়া ফিল কৰে যেতিয়া when he heard such a glib remarks sudden remarks বা hollow remarks মূল্যহীন রিমার্ক যেতিয়া তেওঁ কোৱা হয় কোনটো রিমার্কৰ কথা কৈছে এই যে লাকি ফেলো যে মানুহবিলাক কয় আপনি বহুত ভাগ্যৱান মানুহ 1 ঘণ্টা কাম কৰি আপনি ইমান টকা ইনকাম কৰে তেতিয়া কিন্তু ৰামাই অলপ ইৰিটেশন ফিল কৰে অলপ বিৰক্তি ফিল কৰে কিয় বিৰক্তি ফিল কৰে ৰামাই হেতু কৈছে আমাক যে একচুয়ালি বিৰক্তটো কিয় কাৰণে লাগে what these folks do not say as that I sit before the oven practically all the frying all this stuff ইৰিটেশনটো কিয় ফিল কৰে ইয়াতে স্পষ্টকৈ কথাটো কৈছে ৰামাই কৈছে যে সেই মানুহবিলাকে দেখা নাপায় নেকি যোনবিলাকে মোক এনেকা লাকি ফেলো বুলি কয় মোক ঠাট্টা কৰে মোৰ লগত তিৰস্কাৰ কৰে তো সেই মানুহবিলাকে দেখা নাপায় নেকি যে মোৰ গোটেই দিন ওভেনৰ সন্মুখত বহি থাকবা লাগে ফ্ৰাই কৰি থাকবা লাগে বস্তুবিলাক ৰেডি কৰি থাকবা লাগে এতিয়া সব বনাব লাগে
পকৰা বনাব লাগে তো সেই বস্তুখিনিতো ৰেডি কৰোঁতে মোৰ গোটেই দিনটা অভেনৰ সন্মুখতে চোলাৰ সন্মুখতে বহি থাকিব লাগে সেইকেইটা দেখা নাপায় নেকি মোক 1 ঘণ্টা বিক্ৰী কৰাটো ইয়াতে দেখি পিনে লাকি ফেলো বুলি কয় কিয় 1 ঘণ্টা যে মই বিক্ৰী কৰো ইয়াৰ বিহাইণ্ডত মই কাম কৰিব নালাগে ইয়াৰ এগেইনষ্টত মোৰ কাম নেকি বেলেগ নাই নেকি 1 ঘণ্টাটো বিক্ৰীয়ে কৰো এই বস্তুবিলাক প্ৰিপাৰেশ্যনৰ সময় নালাগে নেকি গোটেই দিনটা মই চোলাৰ সন্মুখত বহি থাকিব লগা হয় সিহঁতে দেখা নাপায় তো সেইখিনি কথা কিন্তু আমাৰ ৰামাই কয় যেতিয়া মানুহবিলাকে ৰিমাৰ্ক কৰে তো ৰামাই কিন্তু ইৰিটেশ্যন ফিল কৰে তো ইয়াত আমি অলপ জাষ্ট পঢ়ি দিম একচুৱেলি এক্সপ্লেনেশ্যনটো মই দি দিছো পিপল থট ৰামা ৱাজ ভেৰি লাকি ফেলো because they saw him selling food only for only about an hour each evening and earning a good amount of money. They assumed that he had an easy job. মানুহবিলাকে কি assume কৰে কি গেছ কৰে কি ধাৰণা লগায় যে কিমান ইজি জব হয় 1 ঘণ্টা কাম কৰি পিনে কিমান টকা ইনকাম কৰি আছে কিমান ইজি জব হয় and made money effortlessly আৰু কষ্ট নকৰাকে টকা আৰ্ণ কৰি আছে বুলি মানুহবিলাকে ধৰি লয় যে আমাৰ কষ্ট নকৰাকে টকা আৰ্ণ কৰি আছে however কিন্তু কথাটো হ'ল these comments annoyed irritated তো এই কমেন্টস বিলাক ৰামাক বিৰক্তি দিয়ে বা বিৰক্তি ফিল কৰে because they didn't know the hard work behind this business because সিহঁতে হাৰ্ড ৱৰ্কটো দেখা নাপায় ইয়াৰ বিজনেছৰ এগেইনষ্টত বা বিজনেছৰ বিহাইণ্ডত যোনটো হাৰ্ড ৱৰ্ক আছে বা যোনবিলাক প্ৰিপাৰেশ্যনছ আছে বস্তুবিলাকৰ যোনটো মেটেৰিয়েলছ আছে ৰ মেটেৰিয়েলছখিনিৰ যোনটো কালেকশ্যন আছে বস্তু প্ৰিপাৰেশ্যন আছে সেইখিনি হাৰ্ড ৱৰ্ক সিহঁতে দেখা নাপায় সেইকাৰণে সিহঁতে কি হয় গ্লিবলি hollow remarks এটাকে দি দিয়ে so long before he appeared at a stall he spent many hours preparing and frying the food over a hot oven তো যে বস্তুখিনি যে বিক্ৰী কৰে সেই বিক্ৰী কৰাৰ আগতে তাৰ আগতে হট ওভেনৰ সন্মুখত গোটেই দিনটা ৰামাই কি কৰিব লগা হয় hours after hours he had to spend while frying these items বা while frying this food stuff ফুড ষ্টাফটো ফ্ৰাইং কৰোঁতে কিন্তু সময় লাগিব লগা হয় তো সেই হিচাপত যদিও 1 ঘণ্টা কাম কৰা বুলি কওঁ একচুৱেলি নহয় সি বহুত হাৰ্ড ৱৰ্কিং পাৰ্চন হয় বহুতেই হাৰ্ড ৱৰ্কিং পাৰ্চন হয় সি 1 ঘণ্টা বিক্ৰীহে কৰে বস্তুবিলাক প্ৰিপাৰেশ্যন কৰোঁতে কি লাগিব সময় লাগিব তো ইয়াতে আমি পাৰ্ট 1টো শেষ কৰিলো ইয়াৰ পিছত আমি পাৰ্ট 2টো চাম তো মই ইয়াতে লিখি থলো পাৰ্ট 2টো পিছত নেক্সট ভিডিঅ'ত পাৰ্ট 2টো আহিব যিমান সোনকালে পাৰো ভিডিঅ'খন লৈ আহিম বহুত কথা আছে ৰামাত আমি দেখাই নাই এতিয়ালৈকে ঠিক আছে তো পাৰ্ট 1টো শেষ হ'ল আজি পাৰ্ট 2টো আমি পিছত চাম তো আপোনালোকে মনত ৰাখিব মনত ৰখাৰ কথা নাই ওপৰৰখিনি চালে লগে লগে যেতিয়া পাৰ্ট 2 চাই আপোনালোকে গম পাই যাব মনত ৰাখিলেতো ভাল কথা এতিয়া নোটছ তো লাগে নোটছ নোহোৱাকে পঢ়িব নোৱাৰি আৰু নোটছটো দিবাই লাগিব নোটছৰ কাৰণে কি কৰিব ইয়াৰ আগতো মই কৈছো ইয়াৰ পিছতো আগে পিছে কৈয়ে থাকো নোটছৰ কথা সম্পৰ্কে তো নোটছ ল'বৰ এটা কাম কৰিব মই জাষ্ট 1 সেকেন্ডত ৱাইফাইটো কানেক্ট কৰি লওঁ ৱাইফাইটো অফ কৰি দিছিলো এই অলপ আগতে অকল নটিফিকেশ্যন আহা ষ্টাৰ্ট কৰিছিল দেখাই পাইছে নিশ্চয় আচ্ছা তো নোটছ চাব হলে আপোনালোকৰ যিকোনো ব্ৰাউজাৰ এখনত যাব আৰু যে গুগলত গৈ আছো যোৱাৰ পিছত যেনেকৈ ৱেবছাইটটো আগত দেখুওৱা হৈছিলে কি দেখুওৱা আছিল লিটাৰেচাৰ ফাউণ্ডেশ্যন বুলি চাৰ্চ কৰি দিব ঠিক আছে ভুল হৈ গ'ল লিটাৰেচাৰ ফাউণ্ডেশ্যন বুলি চাৰ্চ কৰি দিব তো যেতিয়া লিটাৰেচাৰ ফাউণ্ডেশ্যন বুলি চাৰ্চ কৰিব ইয়াতে চাৰ্চ অপশ্যন এটা দেখা পাব ইয়াতে চাৰ্চ কৰিব কি আছিলে আমাৰ চেপ্টাৰৰ নাম কৰ্নাৰ বুলি লিখিলো মাৰ্টাৰ্ছ কৰ্নাৰ হয় চাওঁ কৰ্নাৰ বুলি লিখিবি না আহে নে নাই নাহিলে আহিছে জাষ্ট কৰ্নাৰ বুলি লিখিছো কিন্তু বা আৰ কে নাৰায়ণ লিখিলে হ'ব মাৰ্টাৰ্ছ কৰ্নাৰ লিখিলে হ'ব তাৰপিছত ৰিড মোড ক্লিক কৰিব ৰিড মোডত ক্লিক কৰাৰ পিছতে এইখিনি নোটছ আপোনালোকে ইয়াতে ধুনীয়াকে পাই যাব ঠিক আছে নোটছখিনি পাই যাব ইয়াৰ পৰা পঢ়িব পায় বা যদি কয় যে পিডিএফ কিনি ল'ম তেতিয়াহ'লে ইয়াতে প্ৰিভিয়াছ ইয়াৰৰ কিন্তু এড কৰি দিয়া আছে সেইকাৰণে বাকী চেপ্টাৰ নোটছ তলত দিয়া আছে বাকী ইভেন জেনেৰেল ইংলিছৰ নোটছো দিয়া আছে পিডিএফ হিচাপত যদি কিনিব খোজে তেতিয়াহ'লে এই চেক আউট টু বাই ফুল কোৰ্ছত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগতে আপোনালোকক কি কি বস্তু পাব এইখিনি পেমেন্ট কৰিলে ইয়াত এটা দিয়া আছে বস্তুখিনি যেনেকুৱা চেপ্টাৰ গোটেইখিনি আছে তাৰপিছত পয়েট্ৰি আছে গ্ৰামাৰ আছে এছে আছে আৰু যদি প্ৰিভিউ কৰিব খোজে তেতিয়াহ'লে প্ৰিভিউ ইয়াতে ক্লিক কৰি প্ৰিভিউটো কৰি ল'ব পাৰে মই এতিয়া প্ৰিভিউটো নকৰো মই আনলক ফুল কোৰ্ছত ক্লিক কৰিলে যেতিয়া ক্লিক কৰিব তাৰপিছত
অলপ পইচা পাতি দিব লাগিব দেখাই পাইছে আৰু যদি পেমেণ্ট ৰিচিপ্ট লাগে তে য়েছ কৰি পিনে পেমেণ্ট কৰি দিলে বস্তুখিনি পাই যাব তো এনেকে কৰিবা আৰু যদি কিবা সমস্যা হয় তেতিয়াহ'লে কমেণ্ট বক্সত জনাব বা ইউটিউবৰ প্লেলিষ্টত গ'লে ই গাইড কেনেকে পাৰচেজ কৰিব লাগে মোৰ প্লেলিষ্টত এখন ভিডিঅ' দিয়া আছে সেইটো চালেও গম পাই যাব তো ঠিক আছে আমি ইয়াতে আজি ৰাখিছো নেক্সট আমাৰ থাকিব পাৰ্ট 2 সেইটো আমি পিছত লেকচাৰত ডিছকাছ কৰি দিম